নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এক প্ৰকাৰ যেন বিপদত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি কিয়নো 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একগোট হ'ব উজনি অসমৰ 55 লাখ লোক উজনি অসমৰ 55 লাখ লোক একগোট হ'ব বিজেপিৰ বিৰুদ্ধে বিজেপিৰ বাবে যেন এক প্ৰকাৰৰ মুখ্যম আঘাত আৰু এই মুহূৰ্তত যি খবৰ আহিছে উজনি অসমৰ প্ৰায় 55 লাখ লোক 2026 নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় হ'ব বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে সবাতোকৈ ডাঙৰ খবৰ আমি লৈ আহিছো 2026 বিজেপিৰ বিৰুদ্ধে একগোট হ'ব উজনিৰ 55 লাখ লোক আহোম জনগোষ্ঠীৰ 55 লাখ লোকে বৰ্জন কৰিব বিজেপিক 2026 নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ 55 লাখ লোক 55 লাখ আহোম জনগোষ্ঠীৰ লোকৰ শিৱসাগৰৰ পৰা এবাৰ গৰ্জন আহোম জনগোষ্ঠীয় দল সংগঠনৰ লংকালৈ গৈ ৰাৱণ হ'ল হিমন্ত বিশ্ব শৰ্মা এই অভিযোগ দল সংগঠনৰ বিজেপিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ হুংকাৰ আহোম জনগোষ্ঠীয় দল সংগঠনৰ জনজাতিকৰণ নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে এই সকল আহোম জনগোষ্ঠীয় লোক আৰু 6 জনগোষ্ঠীটো বাদে উজনি অসমৰ 55 লাখ লোক আহোম জনগোষ্ঠীয় লোকে বিজেপিক বৰ্জন কৰাৰ হুংকাৰ দিছে আৰু এই মুহূৰ্তত মন্তব্য আছে আগবঢ়াইছে 15 বছৰ আমাক ঠগিলে মিছা কথা ক'লে জনজাতিকৰণ কৰিম বুলি নকৰিলে ভোটৰ ৰাজনীতি কৰিলে সেইকাৰণে তেখেতলোকক শাসনৰ পৰা উঠাই দিলোঁ উঠোৱাৰ পিছত আমি বিজেপি দল আৰু চৰকাৰৰ নাম আস্থা কৰিলোঁ তেখেতলোকে ক'লে যে আমাক দিল্লী আৰু দিছপুৰৰ মস্তন দখল কৰক আমি আপোনালোকক যিটো ন্যায্য দাবী সেই ন্যায্য প্ৰাপ্তি দিশে আমি লৈ যাম আৰু আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম তেখেতলোকৰ একে পথৰ পথিক হ'ল লংকালৈ গৈ তেখেতলোক ৰাৱণ হ'ল সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিজন আমি জনহিতকৰ মন্ত্ৰী বুলি কৈছিলোঁ যে অসমৰ অসমীয়া ছাত্ৰৰ কাম কৰাৰ মুখ্যমন্ত্ৰী বুলি কৈছিলোঁ তেখেতে ৰাজকীয় দায়িত্ব আৰু জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মাৰি নীতি ল'লে সেইকাৰণে তেখেতে ৰাজধৰ্ম পাহৰি গ'ল বুলি আমি কৈছোঁ আৰু তেখেতে জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে এটা জাতীয় দায়িত্ব আছিল যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা সেইটো কাম নকৰিলে গতিকে তেখেতে জাতীয় দায়িত্ব বুলি পিঠি দিছে ইয়াৰ ফল তেখেতে ভুগিব 26 বিধানসভা ইলেকশ্যনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে এই দলৰ চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা স্বায়ত্তশাসনৰ মৰ্যাদা নিদিব এই প্ৰতিবাদ সাব্যস্ত ৰাখিব অনাগত সময়ত জোৰলৈ সমগ্ৰ অসমত প্ৰতিবাদ হ'ব তাৰ পাছত এই ৰাস পূৰ্ণিমাৰ পাছতে উজনি অসম স্তব্ধ হৈ পৰিব আমি কাইলৈ প্ৰেছ মিটৰ যোগেৰে আমাৰ যি কাৰ্য হৈছে আমি অসমীয়া ৰাইজক জনাই দিম এতিয়া দেখা গৈছে যে যোগেন মোহন 15 বছৰ আমাক ঠগিলে মিছা কথা ক'লে জনজাতিকৰণ কৰিম বুলি নকৰিলে ভোটৰ ৰাজনীতি কৰিলে সেইকাৰণে তেখেতলোকক শাসনৰ পৰা উঠাই দিলোঁ উঠোৱাৰ পিছত আমি বিজেপি দল আৰু চৰকাৰৰ নাম আস্থা কৰিলোঁ তেখেতলোকে ক'লে যে আমাক দিল্লী আৰু দিছপুৰৰ মস্তন দখল কৰক আমি আপোনালোকক যিটো ন্যায্য দাবী সেই ন্যায্য প্ৰাপ্তি দিশে আমি লৈ যাম আৰু আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম তেখেতলোকৰ একে পথৰ পথিক হ'ল লংকালৈ গৈ তেখেতলোক ৰাৱণ হ'ল সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিজন আমি জনহিতকৰ মন্ত্ৰী বুলি কৈছিলোঁ যে অসমৰ অসমীয়া ছাত্ৰৰ কাম কৰাৰ মুখ্যমন্ত্ৰী বুলি কৈছিলোঁ তেখেতে ৰাজকীয় দায়িত্ব আৰু জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মাৰি নীতি ল'লে সেইকাৰণে তেখেতে ৰাজধৰ্ম পাহৰি গ'ল বুলি আমি কৈছোঁ আৰু তেখেতে জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে এটা জাতীয় দায়িত্ব আছিল যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা সেইটো কাম নকৰিলে গতিকে তেখেতে জাতীয় দায়িত্ব বুলি পিঠি দিছে ইয়াৰ ফল তেখেতে ভুগিব 26 বিধানসভা ইলেকশ্যনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে এই দলৰ চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা স্বায়ত্তশাসনৰ মৰ্যাদা নিদিব এই প্ৰতিবাদ সাব্যস্ত ৰাখিব অনাগত সময়ত জোৰলৈ সমগ্ৰ অসমত প্ৰতিবাদ হ'ব তাৰ পাছত এই ৰাস পূৰ্ণিমাৰ পাছতে উজনি অসম স্তব্ধ হৈ পৰিব আমি কাইলৈ প্ৰেছ মিটৰ যোগেৰে আমাৰ যি কাৰ্য হৈছে আমি অসমীয়া ৰাইজক জনাই দিম এতিয়া দেখা গৈছে যে